যোগীখোপাত অসমমালাৰ অধীনত পথ নিৰ্মাণৰ নামত মৈমতালি। লেহেমীয়া পথ নিৰ্মাণৰ কামৰ ফলত চৰম হাৰাশাস্তি ৰাইজৰ। এজাক বৰষুণতে ঠায়ে ঠায়ে একাঠু পৰ্যন্ত বোকা। পথচাৰীয়ে ভুগিবলগীয়া হৈছে জমৰ যাতনা। অসমমালাৰ অধীনত যোগীখোপাৰ পৰা ঔদুবী হৈ বঙাইগাঁৱলৈ যোৱা পথ নিৰ্মাণৰ নামত নিৰ্মাণত কোম্পানীৰ মৈমতালিৰ অভিযোগ উত্থাপিত হৈছে। যোগীখোপাৰ পৰা বঙাইগাঁৱলৈ ৩৬.৭৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে যদিও পথ নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলাৰ ফলত ৰাইজে জমৰ যাতনাত ভুগিবলগীয়া হৈছে। উক্ত পথটো নিৰ্মাণৰ বাবে ২৬,৪২,৫০,৫৬৩ টকা ধাৰ্য কৰা হৈছে। যোৱা ২৩ চনৰ ৩১ মাৰ্চৰ পৰা আৰম্ভ হোৱা পথ নিৰ্মাণৰ কাম অহা ২৬ চনৰ ৩০ মাৰ্চৰ তাৰিখে সমাপ্ত কৰিব লাগিব যদিও নিৰ্মাণৰ গতি লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। যোগীখোপাৰ ঔদুবীৰ বোৱালিমাৰী আৰু খেৰপুজি দলনি বিল দলঙৰ কাষত পথত এজাক বৰষুণতে একাঠু পৰ্যন্ত বোকা হোৱাৰ ফলত পথচাৰী যাতায়াত ব্যাহত হোৱাৰ উপৰিও দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইপিনে ঔদুবী বোৱালিমাৰীত পথ সম্প্ৰসাৰণৰ নামত পাহাৰ কাটিছে, যাৰ বাবে বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত পানীৰ ঢলে পাহাৰৰ মাটি খহাই নি পথত পেলায়। যোগীখোপা, বালাপাৰা, দলনি বিল, ঔদুবী আদি অঞ্চলৰ হাজাৰ হাজাৰ লোকে উক্ত পথেৰে যাতায়াত কৰে। অতি ব্যস্ত পথটো নিৰ্মাণৰ নামত লৰা ধেমালি কৰিছে জাপানৰ নিপ্পন কৈ ইণ্ডিয়া কোম্পানী প্ৰাইভেট লিমিটেডে। গৌতম অনুপম নামৰ ঠিকাদাৰগৰাকীয়ে পথটোৰ আধা অংশ নিৰ্মাণৰ ঠিকা লাভ কৰে। ২ লেনযুক্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত যোগীখোপা অঞ্চলত লেহেম গতিৰে চলাৰ ফলত ৰাইজৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। ঔদুবী, বোৱালিমাৰী আৰু দলনি বিল দলঙৰ কাষত দুয়োটা ঠাইত চলাচল এক প্ৰকাৰ ব্যাহত হৈ পৰিছে। একাঠু পৰ্যন্ত বোকা হোৱাৰ ফলত ঠায়ে ঠায়ে প্ৰায় বাইক দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথটোৰে যাতায়াতৰ ব্যৱস্থা সুচল কৰি দিবলৈ নিৰ্মাণৰ কোম্পানীক দাবী জনাইছে স্থানীয় ৰাইজে। কোম্পানীয়ে আমাক যিখিনি ভোগাই আছে, তাৰমানে আমাৰ শালবাৰীৰ পৰা জয়গোপা যিটো আমাৰ সংযোগ, এইটো ৰাস্তা যিটো, ইয়াত মোটামুটি ডেইলি নহ'লে হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে। আমাৰ এই গাঁৱৰ মানুহবিলাক চাপৰত যায়, বটিয়ামাৰীত যায়, অফিচ আদালত এইবিলাকত যায়। কিন্তু আজি এই বৰষুণ দিয়াৰ লগে লগে আমাৰ এই পাহাৰবিলাক কাটি একদম শেষ কৰি দিছে। এই মাটিবিলাক একদম বৰষুণ পৰাৰ লগে লগে মাটিখিনি ৰাস্তাত নামি অহাৰ লগে লগে ইমান ৰিক্স হৈছে। এইফালেতো নদী, গাড়ী যেতিয়া আহে তেতিয়া ডাইৰেক্ট আপোনাৰ নদীৰ ফালে গুচি যায়, এনেকুৱা ধৰণৰ। বিৰাট এটা এক্সিডেণ্ট হোৱাৰ ভয় আমাৰ আমাৰ জিউটো নোহোৱা হৈছে, এনেকুৱা ধৰণৰ। আমি গাড়ী লৈ যাই আছোঁ, গাড়ী ষ্টাৰিং ইফাল সিফাল কৰি আছে। আমি বহুত কমপ্লেইন দি আছোঁ সিহঁতক, যাতে এই ৰাস্তাখিনি আমাৰ বৰ্তমানলৈ কাম যিহেতু চলি আছে, আমি মানা কৰা নাই যে আপুনি কাম বন্ধ কৰক, কিন্তু এই মাটিখিনি যাতে আমাক গুচাই দি একদম ভাল অহা যোৱা ৰাস্তাটো যাতে আমাক ৰাইজৰ যাতে এই ভুক্তভোগী হ'ব নোৱাৰে, আমি যাতে হেৰি নহয়। কিন্তু আপোনালোকৰ তৰফৰ আমি অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে বস্তুখিনি ঠিকাদাৰ যিসকল আছে সিহঁতক ভালকৈ হেৰি কৰি যাতে ৰাস্তাখিনি আমাক ভালকৈ কৰি দিয়ে। আৰু আমাৰ এই বৰ্তমানলৈকে অহা যোৱা যাতে আমাৰ সুবিধা হয়। আপোনাৰ এই বঙাইগাঁৱৰ পৰা এইফালে আপোনাৰ এই জয়গোপালৈকে ঔদুবী হ'ল অসমমালা আঁচনিকে অসমমালা আঁচনিৰ কাম এইটো। কিন্তু কামটো বিৰাট একদম বিৰাট লেহেমীয়া কৰি আছে। আৰু সিহঁতে নিজৰ ইচ্ছামতে সিহঁতৰ সুবিধা অনুযায়ী কৰি আছে। ৰাইজৰ কোনো ইয়াত হেৰিয়ে নাই। আমি বহুত কমপ্লেইন দিছোঁ। এই ইয়াতে আগত এটা যিখিনি ফৰেষ্টৰ পৰা যিখিনি মাটি দিছে, তাতকৈ বেছি JCB লগাই হেৰি লগাই ফক লেন লগাই মাটি কৰি আছে। ইমান ৰিক্স হৈছে যে কেতিয়াবা একদম ৰাস্তাত আহি যাব, মাটি মানুহৰ ওপৰত পৰিব, এইটো এনেকুৱা ধৰণৰ। গোটেই ৰাস্তা একদম আপোনাৰ সেই দলনি বিললৈকে এই অৱস্থা। আমি এইফালে বালাপাৰাতো যোৱাৰ সময়তো দেখোঁ গাড়ীটো সোমোৱা নাযায়। গাড়ী, চাইকেল এইবিলাক অটো চটো যে চলে, আপোনাৰ টোটোবিলাকতো যাবই নোৱাৰে ৰাস্তাত, এনেকুৱা ধৰণৰ হৈছে। খুব অসুবিধা। যোগীখোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, NE24।